লামডিং নেশ্যনেল স্কুল খেলপথাৰত SP11 ক্লাবৰ উদ্যোগত 7 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা 16 দিনীয়া কাৰ্যসূচীৰ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ফাইনেল খেল। লামডিং নেশ্যনেল স্কুলৰ খেলপথাৰত SP11 উদ্যোগত সীমিত 8 অভাৰৰ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখন লামডিং নেশ্যনেল স্কুলৰ খেলপথাৰত অনুষ্ঠিত হয়। যুৱ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ জৰিয়তে শাৰীৰিক আৰু মানসিক বিকাশ কৰাৰ উদ্দেশ্যে যুৱ প্ৰজন্ম নেচাৰ পৰা দূৰত থকা আয়োজন কৰা হ'ল। প্ৰাইজ মানি সীমিত অভাৱৰ টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতাখন বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয়। ক্ৰিকেট খেলখন উক্ত প্ৰতিযোগিতাত অঞ্চলটোৰ বিভিন্ন ঠাইৰ ক্ৰিকেট খেলুৱৈসকলে অংশগ্ৰহণ কৰে। আজি ফাইনেল খেল অনুষ্ঠিত কৰা হয়। এই খেল উপভোগ কৰিবলৈ লামডিংবাসীৰ ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। ফাইনেল খেলখনত পিংক পেন্থাৰ লামডিং আৰু লামডিং ছুপাৰ কিং এই দুয়োটা ক্ৰিকেট টীমৰ মাজত অনুষ্ঠিত কৰা হয় আজিৰ ফাইনেল ক্ৰিকেট মেচ। ছুপাৰ কিং 8 অভাৰত 91 ৰান কৰে। তাৰ প্ৰতি উত্তৰত লামডিং পিংক পেন্থাৰ দলটোৱে 6 অভাৰ 1 বল 94 ৰান কৰিবলৈ সক্ষম হয়। লামডিং পিংক পেন্থাৰে শ্ৰেষ্ঠ প্ৰতিযোগী বিবেচিত হোৱাৰ লগতে জয় লাভ কৰে লামডিং পিংক পেন্থাৰে। খেলখন পৰিচালনা কৰে SP11 ক্লাবে। উক্ত খেলখনত সমাজৰ লামডিঙৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, লামডিং টাউন মণ্ডল সভাপতি দেৱাশিষ গুপ্তা, লামডিং ৰেলৱে চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ অভিষেক ৰাহা, লামডিঙৰ বিশিষ্ট খেলুৱৈ ফণীভূষণ চক্ৰৱৰ্তীয়ে। প্ৰথমতে খেলাটো অৰ্গেনাইজ কৰিছে আমাৰ SP11 ক্লাবে। এইটো আমাৰ TSLৰ প্ৰথম এডিশ্যন হয়। এই খেলটোত টোটাল 9টা ফ্ৰাঞ্চাইজিজ আছিলে। লামডিঙৰ স্পেচিয়েলি এইটো খেল লামডিঙৰ ভিতৰতে হৈছে। এইটো মানে আমি অৰ্গেনাইজ কৰিছোঁ স্পেচিয়েলি যাতে লামডিঙৰ ল'ৰাবিলাক আজিকালি মোবাইল বেলেগ আড্ডা সেইবিলাকত বহুত জড়িত, নেচাজাতীয় বস্তুত সিহঁতে বহুত জড়িত হৈছে। সিহঁতে যাতে আকৌ যিহেতু লামডিং এটা টাইমত ক্ৰিকেটৰ কাৰণে বহুত প্ৰসিদ্ধ আছিলে, সেইকাৰণে আমি বিচাৰিছোঁ যে লামডিঙৰ গোটেই ল'ৰাবিলাক ইয়াং ল'ৰা ভাল প্লেয়াৰ আকৌ যাতে ক্ৰিকেটৰ লগত সিহঁতে জড়িত হ'ব পাৰে, সেইকাৰণে আমি এই টুৰ্ণামেণ্টটো অৰ্গেনাইজ কৰিছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো দৰ্শকক, ফ্ৰেঞ্চাইজিবিলাকক। সিহঁতে উৎসাহিত কৰিছে সিহঁতে আমাক বহুত মটিভেট কৰিছে খেলটো চলাবৰ কাৰণে। আৰু আমি আকৌ যদি আৰু ভালদৰে হয় নেক্সট ইয়াৰ, সেইকাৰণে চবক আহ্বান জনাম। আৰু আমি কমিটিৰ ফালৰ পৰা, মই স্পেচিয়েলি কমিটিৰ ফালৰ পৰা সকলো য়ং যিবিলাক ল'ৰা আছে ক্ৰিকেট ভাল পায়, সিহঁতক মই অনুৰোধ কৰিম বেলেগ বস্তু এৰি পেলাই ক্ৰিকেট যাতে আকৌ মন দিয়ে, আকৌ যাতে আমাৰ লামডিঙৰ নামটো যাতে আগৰ নিচিনা উজ্জ্বলিত হৈ আহক। লামডিং ক্ৰিকেটৰ কাৰণে আগৰ পৰা ফেমাছ। মই সকলো নতুন প্ৰজন্মৰ ল'ৰাবিলাকক কৈ আছোঁ, আহক আউটডোৰ গেম খেলক, ক্ৰিকেট নহ'লে ফুটবল খেলক, কিন্তু খেলৰ লগত আকৌ জড়িত হওক। আমাক এনেকৈ উৎসাহিত কৰক। আমি আগামী দিন আৰু ভাল টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিব পাৰিম আপোনালোকৰ সহযোগিতা থাকিলে। অসংখ্য ধন্যবাদ। খেলেই হয় মোৰ ভবা মতে খেল আমাৰ যিবিলাক আমাৰ গান বাজনা দাহিক চৰ্চা এইবিলাক সকলো কৰিব লাগে। কাৰণ খেল হওক, গান বাজনা হওক, দাহিক চৰ্চা হওক, এইবিলাক আমাৰ গাটো ভাল ৰাখে। গা ভাল থাকে মানে চব ভাল। তাৰ কাৰণে মই ধন্যবাদ দিছোঁ আমাৰ SP11 ক্লাবৰ যিসকল সদস্যসকল আছে, তেওঁলোকে সদায় এইবিলাক এভৰি ইয়াৰ তেওঁলোকে এনেকুৱা কেতিয়াবা টেনিছ, ক্ৰিকেট, কেতিয়াবা ভলী, বিভিন্ন ধৰণৰ খেলবিলাক ইভেণ্টবিলাক তেওঁলোকে পাতি থাকে। আৰু কেৱল SP11 বুলি নহয়, মোৰ আহ্বান থাকিল আমাৰ যিমান আমাৰ ক্লাববিলাক আছে, সংস্থাবিলাক আছে, সদায় এনেকৈ কিবা নহয় আজি কেতিয়াবা খেল ধেমালি, কেতিয়াবা সাংস্কৃতিক সন্ধ্যা, এইবিলাক থাকিলে পৰিৱেশটো ভাল হয়, পৰিৱেশটো ভাল লাগে। আৰু তাৰ পৰা এটা ভাল পৰিৱেশ নিৰ্মাণ হয় বুলি মই ভাবোঁ। তাৰ কাৰণে অশেষ ধন্যবাদ দিছোঁ আমাৰ এই সংস্থাৰ সকলো সদস্যক। লগে আন্তৰিকভাৱে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ যিসকল টীম, যিসকল খেলুৱৈয়ে খেল খেলি আছে। আৰু বিশেষকৈ আজি এটা অন্তিম দিন, দুটা দল আজি ফাইনেল গেম চলি আছে। হাৰা জিকাটো ডাঙৰ কথা নহয়, হাৰাটো শেষ কথা নহয়। আজি কোনোবা টীম হাৰিলে কালি জিকিব। খেলটো খেলিব লাগে। খেল খেলিলে চাৰিওফালে বহুত ধৰণৰ গা ভাল, মন ভাল,
সমাজ ভাল, এইটো মূল কথা হ'ল। মণিভূষণ চক্ৰৱৰ্তী, মই ষ্ট্ৰেং লিফ্টিঙত ৱৰ্ল্ড চেম্পিয়ন 4 টাইমছ ৱৰ্ল্ড চেম্পিয়ন। এই খেলৰ কাৰণে মোক মাতিছিলোঁ, মানে অপেনিঙত মই আছিলোঁ গেষ্ট, আজিও কৰিছে চিফ গেষ্ট সিহঁতে। ভাল লাগিছে, সিদিনা চাইছোঁ এই দুটা খেলেই, মানে দুটা টিম মোৰ ভাল লাগিছে। মোৰ ঘৰৰ ওচৰতে, সেইটো কাৰণে চাব পাৰিছিলোঁ মই। আৰু আজি মোক মাতিছে চিফ গেষ্টৰ কাৰণে, সিহঁতে ক'লোঁ যে তোমালোকৰ খেলা মই চাইছোঁ, ভাল লাগিছে, তোমালোকৰ দুটা টিমত ভাল লাগিছে। আৰু এই খেলাৰ মাধ্যমে মই কৈ আছোঁ যে আমাৰ এণ্টি ড্ৰাগছৰ এগেইনষ্টে ল'ৰা ছোৱালী যিমান আহিব খেলৰ কাৰণে, খালি এই খেল নহয়, বেলেগ খেল আছে, দৌৰা দৌৰি আছে, ফুটবল আছে, ফুটবল আছে, ক্ৰিকেট আছে, ভলীবল আছে, এইবিলাক যোগা আছে, লিফ্টিং আছে, বডি বিল্ডিং আছে, যিমান আহিব সিমানেই আমাৰ যুৱ সমাজ ড্ৰাগছৰ পৰা আঁতৰি যাব। আৰু আজিকালি লাভলিংটো এই ক্ৰিকেটটো এই ক্ৰিকেট গেম হৈ আছে, ভাল লাগিছে। কিন্তু একটা দুখৰ বিষয় যে আমাৰ ইয়াত অভিভাৱক আছে, ডিষ্ট্ৰিক্ট আছে, কিন্তু কোনোবা একটা প্লেয়াৰ যে হুজাই ডিষ্ট্ৰিক্ট পৰা ষ্টেট ৰিপ্ৰেজেণ্ট কৰিছে মই পোৱা নাই, মই নাজানো, মোৰ মতে পোৱা নাই, কিহৰ কাৰণে পোৱা নাই এইটো মই নাজানো। কিন্তু ইমান থাকিছে, ইমান টেলেণ্টেড ল'ৰা আছে, ল'ৰা থাকিলে যাব লাগে, ডিষ্ট্ৰিক্ট হয় ষ্টেট খেলিব লাগে, এটা ষ্টেট খেলিব পৰা নাই, এটা লগা, এইটো দুখ লাগিছে। মই ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনৰ অভিভাৱকক কম যে লাভলিঙত টেলেণ্টেড ল'ৰা আছে, চাওক, খেলিবলৈ চান্স দিয়ক, ডিষ্ট্ৰিক্ট খেলিও নেশ্যনেল খেলিবলৈ, ষ্টেট খেলিবলৈ চান্স দিয়ক, এইটো কথাখিনি ক'ম। আৰু যুৱ সমাজক ক'ম যে তোমালোকে এণ্টি ড্ৰাগছ যিকোনো খেলা এণ্টি ড্ৰাগছৰ পৰা আঁতৰি অহা, নিজৰ সুস্বাস্থ্য থকা, অলপমান হোৱা, সেইটোৱে ক'ম বুলি যি হ'ব। এইটো কাৰণে যে তেহঁতৰ খেলটো ভাল হৈছে আৰু তেহঁতৰ উৎসাহত পালে এই খেলৰ ইম্প্ৰেশ্যনৰ মতে যিবিলাক ৰাইজে চাই আছে, ল'ৰা ছোৱালীবিলাক চাই আছে যে ইহঁতৰ খেলবিলাক যে কোনটো ডিপ পাৰিছে, কোনটো বল পাৰিছে, কোনটো ক্ৰিকেট কি কৰিছে, চাই ইহঁতৰ লাভ হ'ব। আৰু ইহঁতে ভৱিষ্যতৰ কাৰণে ক'ম যে আকৌ ইহঁতে ডেভেলপ কৰিব, ডেভেলপ কাৰণে আমাৰ ডিষ্ট্ৰিক্ট খেলক, ষ্টেট খেলক, সেইটোৱে ক'ম আৰু।